মনত ৰাখো, গুৰুই যিটো কয়ে আখৰে আখৰে পালন কৰিব, কিন্তু নহ'লে বিপদ, মহা বিপদ হ'ব। প্ৰভু ঈশ্বৰে ক'লা তুমি ডাক্তৰক দেখুৱাই থৈ ঘৰত যোৱা। প্ৰভু উল্টাই হ'ল নহয়, প্ৰভু মই ঘৰৰ পৰা আহি দেখাম। ঠিক আছে যা, প্ৰভুৱে কাম কৰি থৈ দিছে ধুনীয়াকৈ, মোৰ কথাটো নুশুনিয়ে গ'ল। আহিল, ঘৰ আহিল। এই ঘৰ আহি যি পালে যাবই নোৱাৰিলে আৰু অসুখত, ইয়াতে ঢুকাই থাকিলে। প্ৰভুৰ নাম ল'বা ক'লেও নাম নাহে মুখত। এবাৰ কৃষ্ণগুৰু কওক, কৃষ্ণগুৰু নাহিলে মুখত। কেনেকুৱা ভাবক আপুনি, প্ৰভুৰ কাষত আটাইতি ভাববা নাগে যে মই দূৰত থাকোঁ, দূৰতে পাব পাৰে, ওচৰত নাপাব পাৰে প্ৰভু ঈশ্বৰৰ। কাষত থাকিলে যি পায় নাভাবো আপোনালোকে। হা, এতিয়া পাৱাৰবিলাক কাৰ ক'ত গেছি দেখছি না? প্ৰভু ঈশ্বৰৰ পাৱাৰবিলাক কাক ক'ত যাব, হয় না নহয়? আমাৰ ভকতৰ তাতে আছে, কিন্তু ভকতে প্ৰয়োগ কৰিব নাজানে, আছেনে? কাৰণ গুৰু বাক্য যিটো কয় যে আজি যদি তোমাক কৈ যে তুমি অমুকত যোৱা, লগে লগে যাবলৈ আৰু ভাববাই নালাগে। ঈশ্বৰে কৈছে মোৰ চিন্তা নাই আৰু, আছেনে? আমাৰ মই বহুত ভকতক কৈছোঁ, বহুত ভকতে মোক সুধছি এইবাৰ যে বহু মোৰ চাকৰি কি হ'ব বা যি যায় যি হ'ব, সোধক ভকত আছে দিয়ক ইয়াতে। মই নিজে কৈছোঁ বহু এমাহ থকাৰ কাৰণে আহিছোঁ, চাকৰি বোলে বাদ দিয়া, চাকৰি যি হ'ব ঈশ্বৰক অৰ্পণ কৰি দিয়া। তো এতিয়া কি হ'ল, এমাহ হ'ল না? এমাহ এতিয়া চাকৰি ধুন কৰিব, একো কোৱা নাই, কোনো একো কোৱা নাই, কিনকে ক'ব? কাৰণ তাৰ তাতেতো ঈশ্বৰ আছে নে নাই? যিজনে ক'ব অফিচাৰ সেইজনতো ঈশ্বৰ আছে। হা, গতিকে আজি এমাহ ইমান কষ্ট কৰি গোটেই ভকতখিনি, মই কৈছোঁৱে ভকতৰ সমান প্ৰাণ নাই বুলি কৈছে, যে ভকতে মহাপ্ৰাণ, গুৰুৰ মহাপ্ৰাণ হ'ল ভকত। গতিকে এনেহেন ভকত আজি চাওক ইমান ভকত হৈছে, গোটেই ভকতক মোৰ এটাই বাক্য, এটাই মোৰ বাক্য কম, কাৰণ নাম সকলে নাম লয়নে এক ঘণ্টাকে?